পঞ্চমবাৰৰ বাবে দলীয় প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত ডিব্ৰুগড়ৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱাকালিৰে পৰা প্ৰশান্ত ফুকনৰ বাসগৃহৰ মুখত এনেদৰে বিভিন্ন লোকে আহি বিভিন্ন ধৰণেৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত প্ৰশান্ত ফুকনৰ বাসগৃহৰ পদূলিৰ আমি দৃশ্য দেখাইছোঁ। এনেদৰে বিভিন্নজন আহি কালিৰে পৰা উৎসৱমুখৰ পৰিৱেশ হৈছে, বিহু নাচিছে, ঝুমুৰ নাচিছে আৰু এক আনন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰিছে। পঞ্চমবাৰৰ বাবে অভিলেখ সৃষ্টি কৰিছে। পঞ্চমবাৰৰ বাবে ডিব্ৰুগড়ৰ প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰশান্ত ফুকনে। 2006 চনত প্ৰথম ডিব্ৰুগড়ৰ পৰা ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। একেৰাহে 4বাৰ তেওঁ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থিত্ব লাভ কৰিছিল আৰু শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত তেওঁ মন্ত্ৰী হিচাপে স্থান লাভ কৰিছিল আৰু পঞ্চমবাৰ পুনৰ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে এনেদৰে তেওঁ বাসগৃহৰ সন্মুখত আহি তেওঁৰ সমৰ্থক আৰু তেওঁ গুণমুগ্ধই আহি এনেদৰে ঝুমুৰ পৰিৱেশন কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন স্থানৰ পৰা এনেদৰে তেওঁৰ যিসকল সমৰ্থকসকল আহিছে, আহি ঝুমুৰ পৰিৱেশন কৰিছে আৰু পঞ্চমবাৰৰ বাবে যিহেতু দলীয় প্ৰাৰ্থিত্ব তেওঁ লাভ কৰিছে আৰু অভিলেখ সৃষ্টি কৰিছে। আৰু ইয়াৰ পূৰ্বতে দুজনকৈ বিধায়কে ডিব্ৰুগড় বিধানসভাত 4বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। পঞ্চমবাৰৰ বাবে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত এনেদৰে দলীয় সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে। উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু দলীয় সমৰ্থক আছে। 5 নম্বৰবাৰৰ বাবে প্ৰশান্ত ফুকনক আকৌ প্ৰাৰ্থিত্ব দিছে দলে। কি ক'ব? হয়, আমি আচলতে আজি শেষ নোহোৱা আনন্দত আত্মহাৰা হৈ আছোঁ। ছাৰক আমি ডিব্ৰুগড়বাসী আজি একেবাৰে সকলোৱে আমি ভাবিব নোৱাৰা সুখ অনুভৱ কৰিছোঁ। ছাৰক আমি 60,000তকৈ ওপৰত ভোটত আগবঢ়াই নিম, জিকাই নিম বুলি আমি দৃঢ় বিশ্বাস আমাৰ ডিব্ৰুগড়বাসী। আৰু এইখিনিতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰাই সেৱাও জনাইছোঁ, ওলগো জনাইছোঁ, লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো ইয়াৰ পৰা সেৱা আৰু অভিনন্দন জনাইছোঁ। সকলোলৈকে মৰম আৰু শুভেচ্ছাৰে আমি আজি আনন্দত আত্মহাৰা হৈ আছোঁ। হয়, এনেদৰে গুণমুগ্ধসকল সমৰ্থকসকল আহি তেওঁ বাসগৃহৰ সন্মুখত আহি উপস্থিত হৈছে। সকলো উপস্থিত হৈ তেওঁলোকে এনেদৰে উৎফুল্লিত হৈছে। প্ৰথমবাৰো আপোনাৰ পৰা আমি সাক্ষাৎকাৰ লৈছিলোঁ যিদিনা তেওঁ মন্ত্ৰিত্ব লাভ কৰিছিলে। এইবাৰ 5 নম্বৰৰ বাবে তেওঁ আকৌ পাইছে দলীয় প্ৰাৰ্থিত্ব। নথৈ আনন্দিত হৈছোঁ আৰু এইটো আজি এই পঞ্চমবাৰলৈ তেখেতক টিকেট দিয়াৰ কাৰণে আমি চৰকাৰক আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰৰ ওচৰত আমি সদায় কৃতজ্ঞতা স্বীকাৰ কৰি থাকিম। সহধৰ্মিনী তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীক আৰু ভাৰতীয় জনতা পাৰ্টীক পঞ্চমবাৰৰ বাবে প্ৰাৰ্থিত্ব যিহেতু প্ৰদান কৰা হৈছে দলৰ তৰফৰ পৰা। আৰু দলীয় সমৰ্থকসকলে এনেদৰে বাসগৃহত কালিৰ পৰা এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সকলো উৎফুল্লিত আৰু পঞ্চমবাৰৰ বাবে ডিব্ৰুগড়ৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত সকলো এনেদৰে উৎফুল্লিত আৰু ইতিমধ্যে দলীয় সমৰ্থকে প্ৰকাশ কৰিছে 50,000ৰ পৰা 60,000 ভোটৰ ব্যৱধানত প্ৰশান্ত ফুকনক পুনৰ বিধানসভালৈ তেওঁলোকে নিৰ্বাচিত কৰিব।